বন্ধুসকল বৰ্তমান আমি আহিছোঁ কাঠমাণ্ডু চহৰৰে এয়া স্কাই টাৱাৰত মানে চাবলৈ স্কাই টাৱাৰ দৰ্শন কৰিবলৈ স্কাই টাৱাৰৰ ওপৰৰ পৰা আমি কাঠমাণ্ডু চহৰৰ গোটেই সম্পূৰ্ণ কাঠমাণ্ডু চহৰৰ দৃশ্য চাব পাৰিম। এইটো হৈছে কাঠমাণ্ডু স্কাই টাৱাৰ। আমি ইয়াৰ ওপৰলৈকে যাম এতিয়া, সৌ ওপৰলৈকে যাম। তাৰ পৰা গোটেই চহৰখন খুব সুন্দৰকৈ দেখিবলৈ পোৱা যাব। এতিয়া আমি যাম আৰু অলপ পিছত ওপৰলৈকে যাম আৰু টিকেট ঘৰ স্কাই টাৱাৰ। এয়া স্কাই টাৱাৰত থকা তলত থকাটো স্কাই ৱাক বুলি লিখা থকা এইটো হেৰিটো চিম্বল স্কাই ৱাক, মানে সেই স্কাই টাৱাৰৰ সেই ওপৰত আমি এই গ্লাছৰ ওপৰত আমি এনেকৈ খোজকাঢ়িম তাত। এতিয়া আমি টাৱাৰটোৰ ওপৰলৈ লিফ্টেৰে এনেদৰে গৈ আছোঁ। লিফ্টৰ ওপৰলৈকে লিফ্টেৰে আমি টাৱাৰৰ ওপৰলৈকে গৈ আছোঁ। স্কাই টাৱাৰৰ একদম ওপৰলৈকে লিফ্টেৰে গৈ আছোঁ। ইয়াতে আহিছে, গ্লাছতে আহিছে। যিহেতু গ্লাছৰ ওপৰত খোজকাঢ়িম তো গ্লাছত শ্লিপ কৰিবৰ বাবে এনেকুৱা ধৰণৰ এইটো ভৰিত পিন্ধাকৈ এটা পোচাক দিছে, পিন্ধি ল। এয়া আমাৰ মানুহজনীয়ে ধুনীয়াকৈ এই কেমেৰামেনৰ দ্বাৰা ফটো উঠাই আছে। এই টাৱাৰটোৰ পৰা স্কাই টাৱাৰৰ পৰা গোটেই কাঠমাণ্ডু চহৰখনৰ সমস্ত দৃশ্য, সমস্ত এই ঘৰবিলাক, বিল্ডিংবিলাক, অট্টালিকাবিলাক ইয়াৰ পৰা খুব সুন্দৰকৈ দেখিবলৈ পোৱা যায়। গোটেই চহৰখন খুব সুন্দৰকৈ দেখা যায়। ঠিক গধূলি সময়ত বা ঠিক ৰাতিপুৱা হয়তো খুব বেছি ভাল লগা হ'ব। আমি এতিয়া আবেলি সময়ত আছোঁ, অৱশ্যে ৰ'দটো নাই, সেইকাৰণে বৰ বেছি বেয়াও লগা নাই বাৰু, ঠিকেই আছে। কিন্তু ৰাতিপুৱা বা গধূলি সময়ত খুবেই ভাল লাগিব আৰু বেছি। এই চহৰখন গোটেই সমস্ত চহৰখন ইয়াৰ পৰা দেখা যায়। বন্ধুসকল, এয়া বৰ্তমান আমি কাঠমাণ্ডু চহৰৰ এই কমলাদী নামৰ ঠাইত থকা স্কাই টাৱাৰৰ ওপৰৰ পৰা আমি গোটেই কাঠমাণ্ডু চহৰৰ যি দৃশ্য, গোটেই চহৰখন খুব সুন্দৰকৈ গোটেই চহৰখন ইয়াৰ পৰা দেখা যায়। তো আমি ইয়াতে মই মানুহজনীৰ সৈতে দুয়ো গোটেই ইয়াতে টাৱাৰটোৰ ওপৰত খোজকাঢ়ি আছোঁ। আমি স্কাই টাৱাৰৰ ওপৰৰ এই গ্লাছৰ ওপৰত আমি খোজকাঢ়ি আছোঁ। এই গ্লাছেৰে তললৈকে, ইয়াত ট্ৰেন্সপাৰেণ্ট গ্লাছ হয়, পূৰা তললৈকে সম্পূৰ্ণ ফটফটীয়াকৈ চিনি পায়। ইয়াৰ তলত এটা মেইন ৰাস্তা, চহৰৰ মেইন পথ। ইয়াৰ তলেৰে গাড়ী চলাচল কৰি আছে, তলেৰে গাড়ী যাই আছে। আৰু এই বাকী চাওক, বাকী ইয়াৰ পৰা গোটেই চহৰখন খুব সুন্দৰকৈ, খুব ধুনীয়াকৈ চহৰৰ দৃশ্য দেখিবলৈ পোৱা যায়। চহৰখনৰ সম্পূৰ্ণ চহৰখন, গোটেই চহৰখন এই টাৱাৰটোৰ ওপৰৰ পৰা 360 ডিগ্ৰীত মানে ঘূৰণীয়াকৈ খুব সুন্দৰকৈ দেখা যায়। আমি বাৰু এপাক ঘূৰি পেলাই দেখাম। এনেকৈ আমি খোজকাঢ়ি আছোঁ বৰ্তমান, এয়া চাওক খোজকাঢ়ি আছোঁ। এই তলত খুব সুন্দৰকৈ দেখা যায় তললৈকে। এই আমাৰ বৰষুণ সেইকাৰণে কিবা পাতিছে এইটো। ইয়াতে সন্ধিয়া সময় বা ৰাতি গধূলি খুব ধুনীয়া লগা হ'ব। বিশেষকৈ ৰাতি খুব ধুনীয়া লগা হ'ব, কাৰণ গোটেই চহৰখনৰ যি লাইটিং, সেই লাইটিং খুব সুন্দৰকৈ দেখা যাব। গোটেই চহৰখনৰ অট্টালিকাবোৰ, বিল্ডিংবোৰ দেখা যায়। সেইটো দূৰত কিবা এটা মন্দিৰ, সেইটো এই পুখুৰীৰ মাজত, সেইটো দূৰত সেই পুখুৰীটোৰ মাজত কিবা এটা মন্দিৰ। সেইটো যিহেতু নেপালত মন্দিৰেৰেই ভৰপূৰ, ইয়াতে যিহেতু হিন্দু প্ৰধান দেশ এখন, হিন্দু দেশ বুলি ক'লেও ভুল নহয়।
যদিও চৰকাৰীভাৱে হয়তো বৰ্তমান হিন্দু দেশ নহয়, কিন্তু হিন্দু দেশেই আৰু এইখন। তো সেয়েহে ইয়াতে চাৰিওফালে মন্দিৰেই মন্দিৰ। এই টাৱাৰটোৰ দৃশ্য, টাৱাৰটোৰ এইখিনি অকণমান ওপৰত আছে ইয়াতে, এইখিনি অকণমান ওপৰত আৰু এনেকুৱা। কি এই চহৰৰ, কাঠমাণ্ডু চহৰৰ এই অট্টালিকাবোৰ চাওক, বিল্ডিংবোৰ চাওক, এই গোটেই চহৰৰ বিল্ডিংবোৰ, গোটেই কাঠমাণ্ডু চহৰখন খুব ধুনীয়াকৈ দেখা যায়। কাঠমাণ্ডু চহৰৰ চাৰিওফালে গোটেই প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰ, ওখ ওখ পাহাৰ পৰ্বতৰে ভৰপূৰ। চহৰখন মোটামুটি অকণমান পাহাৰৰ ওপৰতেই মানে সমতল নিচিনা ঠাইত আছে। এইজনীয়ে এই গ্লাছখনৰ পৰাই খোজকাঢ়ি আহিবলৈ ভয় কৰিছে, কাৰণ যিহেতু স্কাই টাৱাৰৰ আমি ওপৰত আছোঁ, মানে গ্লাছৰ তললৈকে সম্পূৰ্ণকৈ দেখা পোৱা যায় কাৰণে ভয় কৰিছে। এয়া চাওক কি সুন্দৰকৈ তলেৰে এই গাড়ীবোৰ গৈ থকাটো খুব সুন্দৰকৈ দেখা পোৱা যায়। এফালে চা। এয়া আমাৰ মানুহজনে এই গ্লাছৰ ইয়াতে মানে খোজকাঢ়ি আছে, তলফালে চাব অলপ ভয় কৰে। তলফালে চালে যিহেতু একদম ট্ৰেন্সপাৰেণ্ট গ্লাছ হয়, মানে কমপ্লিট তললৈকে চিনি পোৱা যায়। এই চাওকচোন, এই তললৈকে এনেদৰে চিনি পোৱা যায়, তলত কি আছে কি নাই চিনি পোৱা যায়।